হয়, যোৱাকালি আমি ৰাতি খবৰটো পালোঁ পৰ্যটন ক্ষেত্ৰৰ শ্ৰেষ্ঠ গাঁও হিচাপে আমাৰ শুৱালকুছি গাঁওখনে নিৰ্বাচিত হৈছে। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শুৱালকুছিবাসী ৰাইজ হিচাপে তেখেত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সবল প্ৰচেষ্টাতে আমাৰ এই গাঁওখনত এটা সুনাম আহিলে। আৰু যিহেতু আমি সকলো গাঁওবাসী ৰাইজ আমি ব্যৱসায়ৰ লগতে জড়িত, হস্ততাঁতৰ লগত আমাৰ আগতেও আমাৰ কিছু পৰ্যটক ইয়াতে আমাৰ আহি আগমন কৰে। তেওঁলোকে আমাৰ ইয়াতে হস্ততাঁত মানে হাতেৰে তৈয়াৰী বস্ত্ৰ ক্ৰয় কৰি দেশ বিদেশত আমাৰ বস্ত্ৰবোৰ গৈ তাতে আমাৰ সুনাম হৈ আছে। যিকোনো আমাৰ অসমৰ মানশ্ৰেষ্ঠ গাঁও হিচাপে আমি পৰিচিত। হয়, যোৱাকালি সন্ধিয়া যিটো মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ টুইট যোগে জনালে যে শুৱালকুছি গাঁওখন পৰ্যটনস্থলী হিচাপত শ্ৰেষ্ঠ গাঁও হিচাপে ঘোষণা কৰিছে, তাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ, বহুত উৎফুল্লিত হৈছোঁ। আৰু ভৱিষ্যতে মানে যাতে গাঁওখনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি হয়, আকৌ বাহিৰৰ পৰ্যটকবিলাক আহি যাতে আমাৰ গাঁওখনত বিভিন্ন উন্নতি হয়, ব্যৱসায় বাণিজ্যবিলাক ভাল হয়, তাৰ বাবে আমি আশাবাদী। সেইবাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে আমাৰ সকলো দিশতে আমাৰ গাঁওখন আগবঢ়াই লৈ যায়। আৰু পৰ্যটন বিভাগকো আমি ধন্যবাদ জনাইছোঁ যাতে আমাৰ গাঁওখনৰ সকলো ব্যৱসায় বাণিজ্যবিলাক আগবাঢ়ি লৈ যোৱাত সহায় কৰে। আমি খুবেই উৎসাহী। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ পৰ্যটন বিভাগৰ যিটো প্ৰচেষ্টা, তেওঁলোকৰ আগৰ পৰা আমাৰ শুৱালকুছি গাঁওখন বিশ্বৰ এখন ঐতিহ্যপূৰ্ণ গাঁও। আগৰ পৰাই এইটো হৈ আহিছিলে। আৰু আমাৰ শুৱালকুছি এটা গোটেই গাঁওখন ধৰ্ম কৰ্ম সংস্কৃতিৰ গাঁও হিচাপে আমি পৰিচিত। এই গাঁওখনত আমাৰ বহুতো মঠ মন্দিৰ, আমাৰ এক ধৰ্মৰ জাতি, মন্দিৰ, নামঘৰ, ধৰ্মীয় সত্ৰ এইবিলাকৰ লগত জড়িত। ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন খুব ঐতিহ্যপূৰ্ণ গাঁও। আমাৰ এইটো বিশ্বত মানচেষ্টাত এটা ভাল এটা নাম আছে। গতিকে কালি পৰ্যটন বিভাগে যিটো আমাৰ ঘোষণা কৰিলে, ভাৰত চৰকাৰৰ মাননীয় নৰেন্দ্ৰ মোদীক আমি এইটো ধন্যবাদ দিছোঁ। আৰু ইয়াৰ প্ৰচেষ্টা যিটো মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মাক কৰ্তৃত্বটো দিবই লাগিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।